নারায়ণ স্বতন্ত্র জগত মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু ভয়ো লাগে। কিয় যে মই সেই বিবাহ পাশত আবদ্ধ হৈছিলোঁ, মোক কি ঘৰে খাইছিল, মোৰ কি তেল থাকিছিলে। আই বোপাই ক'লে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে। বিবাহৰ নাম শুনি পেলাই মোৰ ভালেই লাগিলে, মই বোলো হ'ব বুলি কৈ দিলোঁ। পিছে আৰু আমিতো ৰজা মহাৰজা নহয় বা ৰজা মহাৰজৰ পুত্ৰও নহয় বা আমাৰ আৰু পচন্দ কোনো কথা নাই। আই বোপাই যি চাই দিয়ে সেয়াই আৰু ভগৱানৰ নিৰ্মালী বুলি আমি গ্ৰহণ কৰোঁ। আমাৰ তেনেকুৱাহে বিয়া পতাৰ আগত আইগৰাকীৰ মুখখন মই কোনোদিন নেদেখিলোঁ, আৰু বৰযাত্ৰী হৈ যেতিয়া গ'লোঁ তেতিয়াও আইগৰাকীৰ মুখখন মই বৰকৈ মানে দেখিবলৈ নাপালোঁৱেই।
তাৰ পাছত আৰু মাংগলিক কাৰ্য সম্পন্ন হ'ল সকলো তাৰপিছত আকৌ আমাৰ সেই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় সুভাষ বুলি দিলা মানে সেইদিনা আৰু মোক চাওঁ বুলি সন্ধিয়া বেলিকা কোঠালিলৈ গ'লোঁ লাজে লাজে গৈছোঁ আৰু সন্ধিয়া বেলিকা গৈ কোঠালিত বাহিৰৰ পৰা আইগৰাকীক মাতিছোঁ বোলো আইগৰাকী তুমি আছানে আইগৰাকীয়ে আছোঁ বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত মই বোলো তাকে আজি প্ৰথম দিনা কিবা লুকা ভাকু খেলিছে তাৰপিছত নহয় তাৰপিছত আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী তুমি আছানে তাই আছোঁ বুলি কৈছে কিন্তু মই নাই দেখা মই বোলো কথাটো কি দুখুত একোতে সোমাই গ'লোঁ তাৰপাছত সুধিলোঁ মই বোলো আইগৰাকী তুমি ক'ত আছা তেতিয়াহে আইগৰাকীয়ে কৈছে বোলে মই তোমাৰ কাষতে আছোঁ কিন্তু মই নাই দেখা মই বোলো হাঁহি এটা মাৰি দিয়াচোন যেতিয়া হাঁহিটো চেলেক্টে মাৰিছে দাঁতকেইটা দেখি অনুমান কৰিব পাৰিছোঁ আইগৰাকী আছে দাঁতকেইটা বাহিৰে মই একো নাই দেখা অংগ পতংগ তাৰ পাছত আৰু মই গম পালোঁ দাঁতকেইটা চাই অনুমান কৰিব পাৰিছোঁ বলটো মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ মানে অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকী বলত এঙাৰটোপা চালেও বেলেগ একো চাব নালাগে আমাৰ সেই সিদ্ধ চৰুটো সেইটো উভতাই দি ধৰি তাত চুলি কেইডালমান লগাই দিয়া হয় যিটো আকৃতি ল'ব সেইটোৱে এনেকুৱা সেইজনীকো মানে পেটে এভাগে খুৱাওঁতে মোৰ কিমান শাস্তি হৈছে তথাপিও তাইক মই মানে মই তেতিয়াও সুধা পেটে থাকিবলৈ নাই দিয়া আগ বুলি ক'লেওতো এনেই থাকিব নোৱাৰি একোৱে এখন ল'ৰা ছোৱালী দিছোঁ মই একোটো সকলোৱে বুজি পায় খালি এফালটো বুজি নাপায় চাগে এফালটো মানে আত্মহত্যা কৰিছে সম্পূৰ্ণ হ'ব চেষ্টা চলাই আছোঁ সেইজনীয়ে সকলো সময়তে মুঠতে খাওঁ তাইক খুৱাওঁতে মোৰ গোটেই অৱস্থা এই লুচিৰ নিচিনা দেখাটো হ'ল আগতে ভাল আছিল কিন্তু এতিয়া অৱস্থা নাইকিয়া হ'ল তাইক খুৱাওঁতে পিছে সেইদিনাখন খাবলৈ নাপাই মোক মাৰিলে মই প্ৰথম দিয়া ব্যৱস্থা কৰিছোঁ পিছে এতিয়া মই ইয়াৰ পৰা যাওঁ তেনেহ'লে সেইজনীয়ে খাবলৈ নাপাই বিচাৰি আহি যদি মোক ইয়াত পাই নহয় তেনেহ'লে কি কৰিব ঠিক পন্থা নাই আগবাঢ়ি দিছোঁ মৃত্যু ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় তাৰ মই পুতক তুলিলোহেঁতেন মিত্ৰ হল বুলিয়েই আমাৰ ক্ষতি কৰিব এয়া কেনে নিয়ম বলো দাদা এতিয়াই যাত্ৰা কৰি সেই হস্তিনাপুৰ আক্ৰমণ কৰোঁ আৰু চন্দ্ৰসেনৰ ওপৰত আমি সভাপতি হম চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ লোৱা মানে মৃত্যু পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ লোৱা হ'ব তুমি চিন্তা নকৰিব ভাই সুবিধা পালে ইয়াৰ মই লম প্ৰতিশোধ আৰু যুৱৰাজ ৰাজ্যৰ সৰ্বাধিকী সংবাদ আন একো নাই দৈত্যেশ্বৰ কিন্তু আপোনাৰ ৰাজ্যত বসবাসৰ ভূমিৰ অভাৱত আপোনাৰ প্ৰজাৰ সংখ্যা দিনক দিনে বাঢ়িব লাগিছে দৈত্যেশ্বৰ ৰজাৰ সংখ্যা বাঢ়িব কিন্তু ইয়াৰ সুব্যৱস্থা কৰিবলৈ মই যে নিৰুপায় ইয়াৰ উপায় আছে আছে আপুনি চিন্তা কৰিলে ইয়াৰ উপায় পাব হস্তিনাপুৰৰ ৰজা পৰীক্ষিত আপোনাৰ মিত্ৰ
এই মিত্ৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক খণ্ড ভূমি বিচাৰক। তাত আপুনি অলপমান ভূমি পালেই আপোনাৰ প্ৰজাই মুখে শান্তিৰে কটাব পাৰিব দৈত্যেশ্বৰ। উচিত কথা কৈছা যুৱৰাজ। ভাতৃকাল ইয়াত তোমাৰ মতামত কি? ময়ো যুৱৰাজৰ মতে একমত দাদা। তেন্তে সেই হ'ব। আজিয়েই হস্তিনাপুৰলৈ এটি দূত পঠিওৱা। আৰু ঐক্য মানিবই এতিয়াই হস্তিনাপুৰলৈ যাওঁ দাদা। আৰু হস্তিনাৰ দক্ষিণ প্ৰান্তৰ এক খণ্ড ভূমি আমাক এৰি দিবলৈ কবা। যুৱৰাজ বলা, খন্তেক আমি যাওঁ। খন্তেক ঘুরে খন্তেক বিশ্রামের হেতু বলা। মূৰ্খ দৈত্য, অন্য দেৱতাতকৈ আপুনি পৃথক। কে বুজিবি মোৰে অভিপ্ৰায়। পৃথক পৃথককৈ তহঁতৰ দুয়োকে একেবাৰে কৰি দিম পৃথক। এতিয়া জগতে জানিব এই কলি কিমান পাপী আৰু কিমান অস্পৃশ্য। মহারাজ, সেনাপতি চন্দ্ৰসেন মহারাজ, পিতামহসকলে প্ৰতিষ্ঠা কৰা সেই ৰাজ্য ভোগ কৰি মোৰ অলপেই শান্তি লগা নাই। গতিকে বাকী থকা কালছোৱা ধৰ্ম চৰ্চা কৰি কাল কটাবলৈহে মন গৈছে। মহারাজ, এই বয়সত ৰাজ্যত এনে বিৰাট জন্মটো ভাল লক্ষণ নহয়। কাৰণ এতিয়াও আপুনি সাহস হোৱা নাই। নহয়, সংসাৰ বিলাকৰ লগত বয়সৰ কোনো সম্পৰ্কই নাথাকে। যেতিয়াই সত্যৰূপী ছয় ৰিপুক দমন কৰিব পৰা যায়, তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময়খন। শাৰীৰিক আকাৰ বা বয়স কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচয়ক নহয়। সেনাপতি পিতা, পিতা, পিতা। কি হ'ল বাছা? ইমান উদটো খাই কিয় আহিছ? পিতা, উজ্জয়িনী ৰাজ্যটোত আমাৰ ৰাজ্যৰ পৃথকৰত ৰৈ আছে পিতা। পিতা, দৈত্যৰা জগালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক অংশ ভূমি দাবী কৰি আহিছে। আৰু যদি ভূমি এৰি নিদিওঁ তেনেহ'লে যুদ্ধৰ কৰ্ষণ। ঠিক ক'লা বাছা, মৃত্যু ৰাজক ভূমি এৰি দিব লাগে। আৰু যদি এৰি নিদিওঁ যুদ্ধৰ বাবে সাজু হ'ব লাগে। ইয়াৰ উপায় কি হ'ব সেনাপতি? মহারাজ, তার বাবে কোনো চিন্তা নাই। নেচ সদায় নেচ। মই এতিয়াই দুটক কম, বিৰাট উঠা হস্তিনাপুৰে এক বিন্দু ভূমি এৰি দিলে। মহারাজ, মই এতিয়া আহিলোহে। তুমিও সেনাপতিৰ সময়ে আমাৰ সকলো সৈন্যবাহিনীক সাজু কৰিব পাৰিবা। বাছা, অসুৰে যিকোনো মুহূৰ্তত আমাৰ হস্তিনাপুৰ আক্ৰমণ কৰিব পাৰে। কিন্তু চাব বাছা, পাণ্ডৱৰ সুখ্যাতিত যাতে কাহানিও নপৰিছে। ব'লা এবে যাওঁ, আমি প্ৰস্তুতি কৰোঁগৈ। বলক পিতা।
কৈছিল দাদা বিজাক মৃত্যু বুলি ভাবো কি আমাৰ মহা শত্ৰু গতিকে বল দাদা এতিয়াই ৰণযাত্ৰাৰ ঘৰ আৰম্ভ উৎসনে মাৰি কৰা জয়ধ্বনি জয় দৈত্যৰাজ কালৰ জয় দৈত্যৰাজ কালৰ জয় মহাবীৰগণৰ জয় 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 দৈত্যপতিসকল অকাৰণে কিয় মৃত্যু দুখৰ পাপত লিপ্ত হলা যুক্তিযুক্ত কিয় নকৰিলা বিচাৰে এতিয়া যুদ্ধ পৰিহাৰ কৰি মৃত্যুক তুমি অটুট ৰাখা যুদ্ধই কাহানিও নকৰে মংগল যুক্তিযুক্ত যা খাতলে ভালদৰে বিচাৰোতে তুমি এক খণ্ড ভূমি এৰি দিবলৈ অমান্তি হলা আৰু এতিয়া কোন যুক্তিৰে যুদ্ধ কৰিম বৰুণ অৱশ্যেই যদি তুমি বৈশ্যতা স্বীকাৰ কৰি ভূমি এৰি দিয়া নিশ্চয় দিব পাৰো তোমাকে প্রাণ ভিক্ষা সন্দেহের সাক্ষাততে মহারাজক কৰ অপমান বুজনাই হস্তিনাৰ পৰাক্ৰম জীবন লাগিল না গিলারানা দয়াবীরা
হস্তিনাপতি অনুমান দিওটু ধীত প্রদেশ বৈশ্যতা স্বীকার করি কখন মানে এরিদে নিজর রাজ্য নতুবা মৃত্যুর উপত্যকাতে পরিণত হব সমগ্র হস্তিনা দূর দূরণীয় না থাকিব কেউ জীবন আর্তনাদ কেবল তাত ও তার পেতাত্মাই হরি বাবা মূর্খ দৈত্য কেৱল বাক্য সঞ্চালনে যদি যুদ্ধত জয়ী হম বুলি ভাবিছা মনত সেয়া তোমাৰ ভ্ৰান্ত ধাৰণা বান্ধৱ বংশ ধৰ্মই আছে শৰীৰত বীৰৰ ৰক্ত প্ৰয়োজনত নিজ ৰক্ত প্ৰদানিম জননী মাতৃভূমিত তৎসত্ত্বেও বৈশ্যতা স্বীকাৰ নকৰে এই ৰাজা পৰীক্ষিত অৱশ্য তুমি যদি যুদ্ধত হৈছাঘাতৰ ত্যাগ কৰিব পাৰা ৰণপাংগন ৰাজা পৰীক্ষিতেও প্ৰাণ ভিক্ষা দিব পাৰে তোমাক যুদ্ধ নকরি বেশ তেন্তে নিজৰ কত বাক্যবাদেৰি কত পলাইছ হেৰ ৰাজন এই শক্তি সামৰ্থ্যকে লৈ হস্তিনাপুৰ আক্ৰমণ